মানে তোমালোকৰ 1 নম্বৰ প্ৰশ্নত আছে কবিতাটুকু স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। এইটো তোমালোকে নিজে নিজে কৰিব লাগিব, এইটোতো মানে সম্ভৱ নহয়। 2 নম্বৰটো কবিতাটো ছন্দ, লয়, ছন্দ আৰু তালৰ লগত সংগতি ৰাখি আবৃত্তি কৰা, এইটো তোমালোকে নিজে কৰিবা। 3 নম্বৰত আছে তলত দিয়া শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানত চাই লিখা। কেইটামান শব্দ দিয়া আছে, শব্দকেইটাৰ অৰ্থ অভিধান মানে ডিকশ্যনাৰী চাই লিখিব দিছে। যেনেকৈ কৰকৰা আছে, বৰ্ষণ, কৃপণ, কুন্ধি, উন্নতয়া, শান্তিয়নী, ঘুলি, নিৰ্মল, হিত, এইকেইটা শব্দৰ অৰ্থ লিখিব দিছে। কৰকৰা শব্দৰ অৰ্থটো চোৱা কি কৈছে। নিৰোগ মানে শুকাই যোৱা কৰকৰা, হৰে মানে হৰণ কৰে, বৰ্ষণ মানে বৰষুণ, কৃপণ মানে চিপৰা, কুন্ধি মানে নাৱৰ ভিতৰৰ খোটালি, উন্নতয়া মানে পবিত্ৰ পানী থকা অৰ্থাৎ গংগা, যমুনা আদি নদী, শান্তি মানে শান্তি বা শুদ্ধি কৰা পানী, ঘুলি মানে মহ গাহৰি আদি জন্তুৱে বোকা লেটিলোৱা খাল, নিৰ্মল মানে মলি নথকা আৰু হিত মানে উপকাৰ। এবাৰ 4 নম্বৰত আছে কবিতাটিৰ মূল ভাৱ লিখা, মানে যিটো কবিতা আছে সেই কবিতাটিৰ মূল ভাৱ লিখিব লাগিব। উত্তৰটো চোৱা হৈছে উয়ে মাটি সঞ্চয় কৰিলে সেই মাটি কোনেও একো কামত ব্যৱহাৰ নকৰে, কাৰণ বৰঞ্চ সেই মাটি এনে পৰি থাকে। মানে উয়ে ব্যৱহাৰ কৰা, উয়ে যে সঞ্চয় কৰে মাটি, সেইটো কোনো ব্যৱহাৰ নকৰে, এনে পৰি থাকে। আনহাতে মৌ মাখিয়ে মৌ সঞ্চয় কৰিছিল নিজৰ পোৱালীক খুৱাবলৈ, আৰু তাৰ লগতে সেই মৌ ৰস মানুহে খায়। কৃপণে কৰা জ্ঞানৰ সঞ্চয় বহুতৰ মনৰ ভিতৰত অজ্ঞানতাৰ এন্ধাৰ দূৰ কৰে। যেনে পাত্ৰতেই থোৱা নাযাওক কিয়, গংগাজল সদায় পবিত্ৰ, কিন্তু লেতেৰা পানী সোণৰ পাত্ৰত থলেও সি লেতেৰা আৰু কামত নলগাই হৈ থাকিব। আনৰ বা সমাজৰ হিত সাধন নকৰা সঞ্চয় কেতিয়াও প্ৰকৃত সঞ্চয় বুলিব নোৱাৰি। 5 নম্বৰটো হৈছে কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে। উত্তৰটো হৈছে সঞ্চয়ৰ দ্বাৰা আনৰ হিত সঞ্চয় সাধন হয়, তাকে সঞ্চয়ৰ প্ৰকৃত কোৱা হৈছে। 6 নম্বৰ জ্ঞানৰ সঞ্চয় পোহৰ বিলাই, মনৰ নেদেখা কুন্দিফৰত। কুন্ধি শব্দটো সাধাৰণতে নাৱৰ খোটালীক বুজায়। কবিতা ফাঁকি থকা কুন্ধি শব্দটো কিহৰ খোটালীক বুজাইছে আৰু কুন্ধি শব্দটো কিহক বুজাইছে। কবিতাত থকা কুন্ধি শব্দটোৱে মানুহৰ মনৰ ভিতৰৰ খোটালীক বুজাইছে। 7 নম্বৰ আছে উত্তৰ দিয়া। ক নম্বৰ আছে উয়ে কি সঞ্চয় কৰে, উত্তৰটো উয়ে মাটি সঞ্চয় কৰে। খ নম্বৰ আছে মৌমাখিৰ সঞ্চয়ৰ ফলত কি বৰ্ষণ হয়, উত্তৰ মৌমাখিৰ সঞ্চয়ৰ ফলত মধু বৰ্ষণ হয়। গ নম্বৰ আছে উইৰ সঞ্চয়ৰ ফলত কি হয়, উত্তৰটো হৈছে উইৰ সঞ্চয়ৰ ফলত মাটিৰ ৰস হয়। খ নম্বৰ জ্ঞানৰ সঞ্চয় মনৰ নেদেখা কুন্দিপুৰত কি বিলাই, উত্তৰ জ্ঞানৰ সঞ্চয় মনৰ নেদেখা কুন্দিপুৰত পোহৰ বিলাই। 8 নম্বৰ আছে কবিতা ফাঁকি পঢ়া আৰু উত্তৰ দিয়া। ক নম্বৰ আছে পূৰ্ণতয়া গংগা জল সাঁচি থলে হয় শান্তিয়নী পবিত্ৰ জল। পূৰ্ণতয়া শব্দটো কি বুজাইছে, উত্তৰ পূৰ্ণতয়া শব্দটো পবিত্ৰ পানী থকা নদীক বুজাইছে। গংগা জল সাঁচি থলে কি হয়, উত্তৰটো হৈছে গংগা জল সাঁচি থলে শান্তিয়নী কৰা পবিত্ৰ জল হয়। এবাৰ খ নম্বৰত আছে বহলাই লিখা। সাঁচি থোৱাকে সঞ্চয় নকয় যদি তাৰ হিত সাধন নহয়। উত্তৰটো হৈছে সাঁচি থোৱা কাৰ্যই সঞ্চয়ৰ নাম পাব নোৱাৰে। প্ৰকৃত সঞ্চয়ৰ নাম পাব লাগিলে সঞ্চয় সমাজৰ হিত সাধন কৰিব পৰা ভিতৰ হ'ব লাগিব, এইটোতো সঁচা কথা। তেনেদৰে মানুহে সঞ্চয় কৰিলে সেই সঞ্চয় কিবা কামত ব্যৱহাৰ কৰিব লাগে। গংগাজল সাঁচি থলে পবিত্ৰ নহয়, সেই গংগাজল খাবও লাগিব। 9 নম্বৰত হৈছে বাওঁফালে থকা শব্দবোৰ সোঁফালৰ বিপৰীতাৰ্থক শব্দবোৰৰ লগত মিলাই লিখা। যেনেকৈ অসাধু, পোহৰ, জ্ঞান, নেদেখা, হিত, এইকেইটা শব্দৰ লগত মিলাই লিখিব লাগিব। ইফালে চোৱা দিয়া হৈছে বাওঁফালৰ সোঁফাল, সাধু অসাধু, পোহৰ আন্ধাৰ, জ্ঞান অজ্ঞান, দেখা নেদেখা, নেদেখা দেখা, হিত অহিত। 10 নম্বৰত আছে খাই কৰি বাই থৈ উঠি, এই অসমীয়া ক্ৰিয়া কেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰি দিছে। খাই, ৰামে ভাত খাই আছে। কৰি, মীৰাই ঘৰৰ কাম কৰি ভাল পায়। বাই, সিহঁতে হাল বাই উঠি জলপান খালে। থৈ মানে থৈ শব্দটো এটা বাক্য ৰচনা কৰিবলৈ, তই মনাখন মমেৰ ঘৰত থৈ ঘৰলৈ আহিবি। উঠি মানে বোধহয় গছত উঠি ডালবোৰ কাটিছে। 11 নম্বৰ আছে কবিতাটিৰ পৰা 5টা ক্ৰিয়া পদ বাছি উলিওৱা। যেনেকৈ হৰে, থলে, নহয়, নকয় আৰু হয়, এইবোৰ ক্ৰিয়া পদ। 13 নম্বৰ হৈছে মৌমাখিৰ দৰে আন বহুতো কীট পতংগই অলেখ পৰিশ্ৰম কৰি ভৱিষ্যতৰ বাবে খাদ্যবস্তু সংগ্ৰহ কৰি তুমি জনা তেনেবিধ কীট পতংগৰ বিষয়ে 5টা বাক্য লিখা। কীট পতংগৰ বিষয়ে 5টা বাক্য লিখিব দিছে। 13 নম্বৰত আছে মৌমাখিৰ দৰে আন বহুতো কীট পতংগই অলেখ পৰিশ্ৰম কৰি ভৱিষ্যতৰ বাবে খাদ্যবস্তু সংগ্ৰহ কৰে।
তুমি জনা তেনে এবিধ কীট পতংগৰ বিষয়ে 5টা বাক্য লিখা যিকোনো মানে কীট পতংগৰ বিষয়ে 5টা বাক্য লিখিব দিছে উত্তৰটোত আছে 1 নম্বৰ কীট পতংগসকল প্ৰকৃতিৰ ঘৰুৱা অথবা অতি উচ্চ থাকে সম্ভৱ 2 নম্বৰ তেওঁলোকে তেওঁৰ গাছটো কৰে আৰু তেওঁলোকে তা দেৱতা পৰিষ্কাৰ কৰা সম্ভৱ হৈছে পাতবোৰ ভেঁকুৰ লাগিলে পৰুৱাবিধে সেই ভেঁকুৰৰ খাদ্য হিচাপে খায় 4 নম্বৰত আছে পাতকেইটা পৰুৱাৰ বৈজ্ঞানিক নাম আট্ৰাচেফালিটিছ ইহঁতে গভীৰ বৰ্ষাৰণ্যত ডাঙৰ জাক পাতি বাস কৰে 15 নম্বৰত আছে মৌ শব্দটোৰ আৰম্ভ হোৱা শব্দটোৰ চোৱা মৌ কুঁৱৰী যেনেকৈ মৌ বাহৰ বাণী এনেকৈ মৌ শব্দৰ কেইটামান শব্দ লিখিব দিছে মৌকা মৌগুটি মৌচাক মৌচাক মৌচেপা মৌজল মৌজলঙা মৌপিয়া মৌবা মৌবিচনী মৌমাখি মৌহিতা ইত্যাদি এবাৰ কৈছে অভিধান চাই এই শব্দবিলাকৰ অৰ্থ আয়ত্ত কৰা একদৰে মুখ শব্দটোৰ আৰম্ভ হোৱা শব্দবিলাকৰ অৰ্থ অভিধানত চোৱা আৰু আয়ত্ত কৰা মৌকুঁৱৰী মৌমাখি বাহৰ ৰাণী মৌকা মৌমাখিৰ বাহৰ মৌৰ ভঁৰাল মৌগুটি মৌমাখি মৌচাক মানে মৌবা মৌচেপা মানে মৌবা চেপিলে ৰস একেদৰে ওলাই থকাৰ দৰে ধান নিচিগা মৌজাল মানে মৌমাখি সঞ্চয় কৰা ৰস মধু মৌজলঙা মৌমাখি ফুলৰ পৰা মৌ কঢ়িয়াই অনা সিহঁতৰ শৰীৰত জলঙা বা মনা 8 নম্বৰটো হৈছে মৌপিয়া যিটো ফুলৰ ৰস খোৱা এবিধ ক্ষুদ্ৰ চৰাই মৌবা মানে মৌমাখি ওখ ঠাইত সজা বা মৌবিচনী মানে মৌচাকৰ কাষত ওলমি থকা চেপেটা ঘূৰণীয়া অংশ মৌমাখি হৈছে ফুলৰ মধু সংগ্ৰহ কৰা পতংগ বা বিশেষ মৌহিতা মানে মৌজাল চিপি উলিওৱাৰ পাছত মৌ বা তাৰ মোমজাতীয় পদাৰ্থ 13 নম্বৰত আছে মুখ চোকা সংকোচ নকৰাকৈ আলোক টান কথা ক'ব পৰা মুখ আন্ধাৰী মানে পুৱা সন্ধিয়াৰ ক্ষীণ আন্ধাৰ 15 নম্বৰত আছে মুখ চতুৰ কোৱা কথাত পাকৈত মুখ চন্দ্ৰ মানে পূৰ্ণিমা জনৰ দৰে ধুনীয়া মুখমণ্ডল হল এইটো 15 নম্বৰ এইটো হল এইটো 14 এইটো হল আছে তেনেহ'লে এইটো 17 হ'ব মুখলেচা মানে কৃপাকৰ মুখ থেকেচা মানে হামখুৰি খাইবৰ মুখপাত্ৰৰ দল সংস্থা আদিৰ আলোচনী মুখপাত্ৰৰ দল সংস্থা আদিৰ বক্তব্য ৰখাৰ অধিকাৰপ্ৰাপ্ত অধিকাৰী মুখবন্ধ মানে সংযত হৈ কথা ক মুখ বিগত মানে যন্ত্ৰণা ঘৃণা আদিত মুখমণ্ডল বিকৃত কৰ মুখ ৰাখ সন্মান বা প্ৰতিশ্ৰুতি ৰক্ষা কৰ মুখ লাগ মানে বেয়া নজৰ পৰ ইত্যাদি তো ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সমান কৰি চলোৱা সকলোকে ধন্যবাদ জনাইছোঁ